Hello, future officers. 18 ফেব্ৰুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে টেষ্ট চিৰিজ লৈ আনিছে, য'ত 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে পলম নকৰি অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ছেফগাৰ্ডিং চাইল্ডহুড GS3ৰ বাবে ইম্পৰ্টেণ্ট এটি টপিক আমি আলোচনা কৰিবলৈ ওলাইছোঁ। তাৰ পিছত আমি পঢ়িবলৈ ওলাইছোঁ দ্য নেক্সট ভেৰি ইম্পৰ্টেণ্ট টপিক গভৰ্ণমেণ্ট এচিভমেণ্ট। যিহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বৰ্তমান যিখন বাজেট ডিছকাশ্যন এই গোটেইখিনি হৈ আছে, তাৰ ওপৰতে আমি GS5ৰ বাবে গুৰুত্বপূৰ্ণ বাজেট কিমান ইম্পৰ্টেণ্ট আপোনালোকে গম পায়। ইলেকশ্যন কমিশ্যনৰ ওপৰত অকণমান বিতৰ্ক চলি আছে, পঢ়িব লাগিব তাৰ ওপৰত। আৰু প্ৰিলিমছৰ বাবে ছ'ভাৰেইন গ্ৰীণ বণ্ডনো কাক কয় আৰু ধৰ্ম গাৰ্জিয়াননো কি হয় আমি চাম। কিন্তু তাৰ আগতে জনাই থওঁ যে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰা হয়, য'ত কেৱল মাত্ৰ 10 টকাৰে আপোনালোকে এই টেষ্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ প্ৰথমটো নিউজলৈ, ছেফগাৰ্ডিং চাইল্ডহুড। বিশেষকৈ পক্সো এক্ট, যি আমাৰ পক্সো আইন 2012 চনত যি পক্সো আইন লৈ অনা হৈছিলে, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ, ইয়াৰ ওপৰতে আলোচনা কৰিম। চাইল্ড ছেক্সুৱেল এবিউজ সঁচা কথা ক'ব গ'লে খুব এটা ডাঙৰ এটি অপৰাধ। নেলছন মেণ্ডেলাৰ ভাষাত যদি ক'বলৈ যাওঁ, তেখেতে কৈছিলে যে আৱাৰ চিলড্ৰেন আৰ আৱাৰ গ্ৰেটেষ্ট ট্ৰেজাৰ। ডাঙৰ সম্পদ বুলি কৈছে। আমাৰ যি শিশুসকল, আমাৰ ল'ৰা ছোৱালী আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। দে আৰ আৱাৰ ফিউচাৰ, আমাৰেই ভৱিষ্যত। দ'জ হু এবিউজ দেম টিয়াৰ এট দ্য ফেব্ৰিক অফ আৱাৰ ছ'চাইটি। যিসকলে এবিউজ কৰে তেওঁলোকে ছ'চাইটিৰ যি এটা ফেব্ৰিক, ছ'চাইটিৰ সেই ফেব্ৰিকে ধ্বংস কৰি দিয়ে। আৰু সেয়েহে গ্ৰেজুৱেলি আমি দেখা পালোঁ চাইল্ড ছেক্সুৱেল এবিউজ ৰিলেটেড ঘটনা যিহেতু বৃদ্ধি পায়, 2012 চনত চৰকাৰে পক্সো আইন আনিবলৈ বাধ্য হয়। পক্সো আইনৰ অন্তৰ্গত আমি দেখা পাইছোঁ জেণ্ডাৰ নিউট্ৰেল। এনেকুৱা নহয় যে অকল এটা পাৰ্টিকুলাৰ জেণ্ডাৰকে প্ৰটেক্ট কৰা হ'ব। উভয় ল'ৰা ছোৱালী উভয়ে যিকোনো শিশুৱে যদি ছেক্সুৱেল বা এনেকুৱা ধৰণৰ আনৱান্টেড চিটুৱেশ্যন ফেচ কৰিবলগীয়া হয়, তেতিয়াহ'লে এই আইনৰ দ্বাৰা তেওঁলোকে প্ৰটেকশ্যন পাবলৈ সক্ষম হয়। মেণ্ডেটছ কম্পালচৰি ৰিপৰ্টিং অফ অফেন্সেছ। যদি কোনোবাই তেনেকুৱা ধৰণৰ ডাঙৰ কিবা অপৰাধ কৰিছে, ৰিপৰ্ট কৰাটো কম্পালচৰি বুলি কৈছে। ছেক্সুৱেল অফেন্স কেইবাটাও কেটেগৰীত কেটেগৰাইজ কৰা হৈছে। এটাটো ছেক্সুৱেল হেৰাছমেণ্ট আছে, এটা ছেক্সুৱেল এছল্ট, আৰু এটা আছে শিশুসকলক পৰ্নোগ্ৰাফিৰ বাবে যদি শিশুসকলক যদি ব্যৱহাৰ কৰে, সেইটো ইনক্লুড হ'ব। এনশ্যৰ্ছ কনফিডেঞ্চিয়েলিটি এণ্ড ভিক্টিমছ আইডেণ্টিটি। যিসকল ভুক্তভোগী তেওঁলোকৰ আইডেণ্টিটি যাতে অ'পেন আপ নহয়, সেই বস্তুটো এই আইনৰ অন্তৰ্গত আইনত ইনক্লুড কৰা দেখা পোৱা গৈছে। অভাৰঅল পেনাল্টি আমি দেখা পাইছোঁ, লিগেল প্ৰভিজন আৰু পেনাল্টি কেইবা প্ৰকাৰৰ। ছেক্সুৱেল এছল্টৰ ক্ষেত্ৰত জেইলৰ পৰা আৰম্ভ কৰি পেনাল্টি, ছেক্সুৱেল হেৰাছমেণ্টৰ ক্ষেত্ৰতো তেনেকুৱাকৈ আছে। ছেক্সুৱেল হেৰাছমেণ্ট বুলি ক'লে যদি কিবা বেয়া আকাৰ ইংগিত, মুখেৰে যদি ভাৰ্বেলি যদি এবিউজ কৰিছে, সকলোবোৰ ছেক্সুৱেল হেৰাছমেণ্টত ইনক্লুডেড। চাইল্ড পৰ্নোগ্ৰাফিৰ ক্ষেত্ৰতো বহুখিনি পেনাল্টিৰ কথা আহে। আৰু যদি কোনোবাই গম পায়ো যদি ৰিপৰ্ট যদি কৰা নাই, তেতিয়াহ'লে 6 মাহ ইমপ্ৰিজনমেণ্ট, 6 মাহ জেইলত থাকিবলগীয়া হ'ব পাৰে, ফাইন হ'ব পাৰে বা দুয়োটাই হ'ব পাৰে। যদি কোনোবাই ফল্ছ কমপ্লেইন দিলে তেতিয়াও 6 মাহ ইমপ্ৰিজনমেণ্ট বা ফাইন দেখা পোৱা যায়। ইমপ্লিমেণ্টেশ্যন চেলেঞ্জ কিছুমান আছে। বহু সময়ত আজি আমাৰ সমাজত ভয়, আমাৰ সমাজত চিন্তা, সমাজে কি ক'ব, সেই ভয় চিন্তাৰ বাবে বহু ক্ষেত্ৰত আণ্ডাৰ ৰিপৰ্টিং দেখা পোৱা যায়। বহু মানুহে গম পায়ো ৰিপৰ্ট নকৰে। বিশেষকৈ গাঁও ভূঞি অঞ্চলত এই সমস্যা বেছিকৈ দেখা পোৱা যায়। সমাজক লৈ পেলাই সমাজে কি ক'ব সেই কথাষাৰৰ বাবে তেওঁলোকে বহু সময়ত আগবাঢ়ি যাব নোৱাৰে। বহু সময়ত পৰিয়ালৰ ক্ষেত্ৰতো দেখা পোৱা যায় যে পৰিয়ালেও মনে মনে থাকে সমাজৰ বাবে। তাৰ উপৰি আমি দেখা পাইছোঁ যে আমাৰ যি জুডিচিয়াৰীও ইনিচিয়েটিভবোৰ লোৱাৰ সময়ত বিৰাট প্ৰচেছটো একেবাৰে ট্ৰেইন পাৰ্চনেলৰ অভাৱ। আৰু শিশুসকলে যেতিয়া এনেধৰণৰ কাৰ্যসূচীৰ ভিক্টিম হয়, তেওঁলোকৰ চাইকলজিকেল ট্ৰমা, তেওঁলোকৰ মেণ্টেল হেৰাছমেণ্ট এটাও যে হয়, সেইটো লক্ষণীয়। সেয়েহে মানুহৰ মাজত সজাগতা থকাটো খুবেই প্ৰয়োজনীয়। সকলোৱে মিলি এটা কমিউনিটি হিচাপে
সকলোৱে আগবাঢ়ি যাব লাগে বিশেষকৈ স্কুলত workshop হওক বা খোলাখুলি মানুহে ইয়াৰ ওপৰত আলোচনা কৰাটো প্ৰয়োজনীয় NGO গভৰ্ণমেণ্ট এজেন্সি সকলোৱে একেলগে কাম কৰাটো প্ৰয়োজনীয় এই ক্ষেত্ৰত এমেণ্ডমেণ্টছ অনা হৈছিলে পক্সো আইনৰ ক্ষেত্ৰত য'ত 2019 বৰ্ষত ডেথ পেনাল্টি পৰ্যন্ত ইন্ট্ৰডিউস কৰা হৈছে যদিহে এক্সট্ৰিম লেভেলৰ সেক্সুৱেল এছল্ট যদি হয় তেতিয়াহ'লে এক্সট্ৰিম লেভেলৰ আমি পানিশমেন্ট দেখা পাওঁ ডেথ পেনাল্টি পৰ্যন্ত দেখা পোৱা গৈছে আৰু বৰ্তমান ডিজিটেল সেফটি আইন পৰ্যন্ত অনা হৈছে কিছুমান স্পেশাল পক্সো কোৰ্ট পৰ্যন্ত লৈ অনা হৈছে যাতে স্পেশালি চাইল্ড সেক্সুৱেল এবিউজৰ যিবোৰ ট্ৰায়েলছ সেইবোৰ যাতে সেপাৰেটলি কৰিব পৰা যায় সোনকালে যাতে কেছেছবিলাক আগবঢ়াই যাতে নিব পৰা হয় মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো চাইল্ড সেক্সুৱেল এবিউজ not only violates the fundamental rights of children but also weakens the moral fabric of society. Discuss the social and psychological impact of child sexual abuse in India. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো গভৰ্ণমেণ্ট এচিভমেণ্ট যেহেতু ষ্টেট বাজেট ইতিমধ্যে কোকৰাঝাৰত হৈছে সেয়েহে অসম বাজেটৰ ক্ষেত্ৰত আমাৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই এড্ৰেছ কৰিছে এই বাজেট সেশন ইনিশিয়ালি এয়া প্ৰথমবাৰৰ বাবে ষ্টেট কেপিটেলৰ বাহিৰত এখন বাজেট ষ্টেট বাজেট হোৱা দেখা পোৱা গৈছে দিস ইজ এ হিষ্টৰিক মাৰ্কিং মনত ৰখাটো প্ৰয়োজনীয় এনে ধৰণৰ ইনিশিয়েটিভে ওভাৰঅল ইনক্লুসিভিটিক ফোকাস কৰে ইউনিটি আৰু ইনক্লুসিভিটি য'ত আমি দেখা পাইছো যে অকল আমি ষ্টেট কেপিটেলতে ফোকাস নহয় আমি অন্য জায়গাতো আমি ইনক্লুসিভনেস আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰিছো ষ্টেট বাজেটৰ ক্ষেত্ৰত চৰকাৰৰ এচিভমেন্ট যদি চাও ইকোনমিক গ্ৰেথ আমি দেখা পাই ইকোনমিক গ্ৰোথৰ ক্ষেত্ৰত ক'ব গলে CAGR কম্পাউণ্ড এনুৱেল গ্ৰোথ ৰেট 12.6% আমি দেখা পাইছো টেক্স ৰেভিনিউ কালেকচনৰ ক্ষেত্ৰত 2022-23 বৰ্ষত 25% আছিলে আৰু 23-24 বৰ্ষত 15% বৃদ্ধি পাইছে বিভিন্ন ক্ষেত্ৰত ডিপাৰ্টমেন্ট সকলে বৰ্তমান একেলগে কোঅৰ্ডিনেশনৰ মাধ্যমেৰে কোঅপাৰেটিভ মেথডেৰে তেওঁলোকে কাম বন কৰিবলৈ আৰম্ভ কৰিছে যাৰ দ্বাৰা আমি ডেভেলপমেন্ট দেখা পাইছো ইকোনমিক ইনিশিয়েটিভ হিচাপে চাব গলে জাগিৰোডৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ কথা ক'ব লাগিব তাৰ উপৰি আমাৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচনৰ কথা ক'ব লাগিব এডভান্টেজ অসম 2.0 ইতিমধ্যে আৰম্ভ হ'ব লাহেকে কেইদিনমানৰ মূৰত এনে ধৰণৰ ইনিশিয়েটিভ সমূহে আমাৰ যি ৰাজ্যৰ অৰ্থনীতি সেই অৰ্থনীতিক আগবঢ়াই লৈ যোৱাত বহুখিনি সহায় কৰে ৰিকগনিশ্যন আৰু এচিভমেন্টৰ ক্ষেত্ৰত 2024 বৰ্ষটো খুবেই প্ৰয়োজনীয় আছে খুবেই ইম্পৰ্টেন্ট বুলি আমি মাৰ্ক কৰিব লাগিব যেহেতু আমাৰ অসমীয়া ভাষাও ধ্ৰুপদী ভাষাৰ ষ্টেটাছ মৰ্যাদা লাভ কৰিলে চৰাইদেউ মৈদামে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ মৰ্যাদা লাভ কৰিলে নিউয়ৰ্ক টাইমছে অসমক টপ গ্লোবাল ডেষ্টিনেশ্যন হিচাপে নিউয়ৰ্ক টাইমছে অসমক ৰেংক কৰিছে সো দিজ আৰ সাৰ্টেন এচিভমেন্ট ৰিকগনিশ্যন এচিভমেন্ট যাৰ দ্বাৰা ওভাৰঅল এই সকলোবোৰৰ পৰা আমি দেখা পাম যে ইকো টুৰিজম আমি বুষ্ট আপ কৰিব পাৰিম আৰু ইকো টুৰিজমৰ মাধ্যমেৰে বা ওভাৰঅল টুৰিজমৰ মাধ্যমেৰে সাস্টেইনেবল টুৰিজমৰ মাধ্যমেৰে আমি এটা ইকোনমিক ডেভেলপমেন্টৰ দিশত ফোকাস কৰিব পাৰিম ডেভেলপমেন্টাল ইনিশিয়েটিভছ বিভিন্ন ক্ষেত্ৰত লোৱা হৈছে অল ৰাউণ্ড মহিলাৰ ক্ষেত্ৰত আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবেও এম্পাৱাৰমেন্টৰ বাবে ইনিশিয়েটিভ লোৱা দেখা পোৱা গৈছে উদ্যমিতা মহিলা যিদৰে আমি দেখা পাইছো আমাৰ এগ্ৰিকালচাৰ সেক্টৰতো বিশেষকৈ বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ তথা অন্য এতিয়া যেনেকে আমাৰ পিচিকালচাৰ মীন পালনৰ ক্ষেত্ৰতো ইনিশিয়েটিভ লোৱা দেখা পোৱা গৈছে ফুড সিকিউৰিটি পাব্লিক সাৰ্ভিস ডেলিভাৰীৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট ইনিশিয়েটিভ লোৱা আমি দেখা পাইছো আসাম কমিশন যিদৰে আহিছে আমাৰ RTPS পৰ্টেল সমূহ বিৰাট মানে ষ্ট্ৰেংথেন কৰা হৈছে শহৰ হওক নগৰ হওক যিয়ে শহৰ নগৰ বা গ্ৰাম্য অঞ্চলেই হওক ওভাৰঅল অল ৰাউণ্ড ডেভেলপমেন্টত ফোকাস কৰা হৈছে স্যানিটেশ্যন হেল্থ এডুকেশ্যন এই সকলো সেক্টৰত বেসিক ৰিকুৱাৰমেন্টত ফোকাস কৰা হৈছে এণ্ড অফ কোৰ্স ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টতো ফোকাস কৰা আমি দেখা পাইছো ৰাস্তা ঘাট নিৰ্মাণ কৰিছে ব্ৰিজ ডেভেলপ কৰি আছে পাৱাৰ ফৰেষ্ট কনজাৰভেশ্যন সকলো দিশত ফোকাস কৰা বুলি জনোৱা হৈছে জনকল্যাণৰ বাবে আমি দেখা পাইছো বিটিআৰ অঞ্চলত ফোকাস কৰা দেখা পোৱা গৈছে কাৰ্বি আংলং অটোনমাস কাউন্সিলত ফোকাস কৰিছে নৰ্থ কাছাৰ অটোনমাস কাউন্সিলত ফোকাস কৰিছে ওভাৰঅল ৰিজনাল গ্ৰোথৰ বাবেও এটা বেলেন্স এটা লৈ অনা হৈছে ডিব্ৰুগড় ইতিমধ্যে সেকেন্ড ক্যাপিটেল ৰূপে ষ্টেটাছ দিয়া হ'ল আমি এই বছৰ গণতন্ত্ৰ দিৱসতো দেখা পাইছো ডিব্ৰুগড়ৰ এমফেচিছ বৰাক ভেলী ডেভেলপমেন্ট ডিপাৰ্টমেন্ট পৰ্যন্ত ক্ৰিয়েট কৰা গৈছে legislative discussion কথা যদি ক'বলগীয়া হয় তেতিয়াহ'লে ডেফিনেটলি আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ তেখেতে
ইয়াৰ ওপৰত বিশেষ বিতংভাৱে জনাইছে আৰু সাপ্লিমেন্টাৰী যিবোৰ গ্ৰান্ট ডিমান্ড ফৰ গ্ৰান্ট সেই ডিমান্ড ফৰ গ্ৰান্টবোৰ প্ৰেজেন্ট কৰিছে অখিল গগৈ ইতিমধ্যে বিটিআৰ ৰেকৰ্ডৰ 100% ইমপ্লিমেন্টেশনৰ কথা কৈছে বাট যি কি নহওক overall the entire cabinet entire budget session in Kokrajhar has been historic আৰু ই ভৱিষ্যতলে আৰু further inclusivity enhance কৰিব বুলি আমি আশা ৰাখিব পাৰো আৰু এই ক্ষেত্ৰত মই আপোনালোকক জনাই থওঁ যে আগন্তুক পৰীক্ষাত বিটিআৰ ৰিলেটেড প্ৰশ্ন হয়তো সুধিব পাৰে আমি অলপমান প্ৰিপেয়াৰ্ড হোৱাটো খুবেই প্ৰয়োজনীয় Mains practice question eti apnalokor babe agborhaisu. Discuss the significance of Assam holding its assembly session outside the state capital for the first time. How can such measures enhance democratic participation in governance? Uttorti likhibole chesta koribo. Aru ekhinte apnalokor babe online guidance program jodihe apnalok agrohi online guidance program or babe. Prelims, mains totha interview eta overall round গাইডেন্সৰ বাবে যদি আগ্ৰহী তেনেহলে পলম নকৰি ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছো ইয়াৰ পিছৰটো নিউজলে ইলেকশ্যন কমিশ্যন ইতিমধ্যে জ্ঞানেশ কুমাৰক ইলেকশ্যন কমিশ্যনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হৈছে আৰু এখন তিনিজনীয়া কমিটি য'ত আমাৰ প্ৰধানমন্ত্ৰী হেড হিচাপে থাকে তিনিজনীয়া কমিটিৰ দ্বাৰা জ্ঞানেশ কুমাৰক Chief Election Commissioner হিচাপে এপইণ্ট কৰা দেখা পোৱা গৈছে ECI Election Commission of India যদি কওঁ তেতিয়াহলে 1950 চনৰ 25 জানুৱাৰী তাৰিখত ইলেকশ্যন কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল আৰু সেই দিনাখন আমি নেশ্যনেল ভোটাৰ্ছ ডে ৰূপেও আমি উদযাপন কৰোঁ আৰু বৰ্তমান খুবেই প্ৰয়োজনীয় আমি কনষ্টিটিউচনেল বডিজ নন কনষ্টিটিউচনেল বডিজ সমূহ জনাটো প্ৰয়োজনীয় ইটছ আ পাৰ্মানেণ্ট কনষ্টিটিউচনেল বডি মনত ৰাখিব ইটছ আ পাৰ্মানেণ্ট কনষ্টিটিউচনেল বডি Article 324 আন্ডাৰত ইলেকশ্যন কমিশ্যনৰ খুব ইম্পৰ্টেণ্ট এটা আৰ্টিকল 324 য'ত ইলেকশ্যন কমিশ্যনাৰৰ যি ফাংচন তেওঁলোকৰ পাৱাৰ ডাইৰেকশ্যন ইলেকশ্যন কণ্ট্ৰল কৰিব পৰা পাৰ্লিয়ামেণ্টৰ গোটেইখিনি ইলেকশ্যন যে কণ্ট্ৰল কৰে সকলোবোৰ ৰিলেটেড ইনফৰমেশ্যন আমি আৰ্টিকল 324তে পাওঁ অভাৰঅল ইলেকশ্যন কমিশ্যন হিচাপে যদি চাওঁ তাতে আমি দেখা পাওঁ এগৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু কেইগৰাকীমান অন্যান্য ইলেকশ্যন কমিশ্যনাৰ বৰ্তমান আমি চাব গ'লে এগৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু দুগৰাকী অন্য ইলেকশ্যন কমিশ্যনাৰ টোটেল 1+2 বুলি আমি ক'ব পাৰো তিনিগৰাকী ইলেকশ্যন কমিশ্যনাৰ্ছ দেখা পোৱা যায় এপইণ্টমেণ্টৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে চিফ ইলেকশ্যন কমিশ্যনাৰ তথা ইলেকশ্যন কমিশ্যনাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে এপইণ্ট কৰে খালি কমিটি হৈছে আমাৰ তিনিজনীয়া কমিটি য'ত প্ৰাইম মিনিষ্টাৰ ইয়াত থাকে টেনিয়ৰ ক'ব গ'লে 6 বছৰ এটা টাইম পিৰিয়ড টেনিয়ৰ এটা থাকে বা 65 years whichever is earlier যদি আগতীয়াকৈ 65 years আছে তেতিয়াহলে ৰিটায়াৰমেণ্ট আহিব আৰু নহলে 6 বছৰ কমপ্লিট কৰিব পাৰে এই সকলোবোৰ স্যালাৰি ষ্টেটাস পাৰ্কস এভৰিথিং আমাৰ সুপ্ৰিম কোৰ্টৰ জাজৰ হৈতে একেই ৰিমুভেলৰ ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ জাজ এগৰাকীক ৰিমুভ কৰাৰ ক্ষেত্ৰত যিটো ইম্পিচমেন্ট প্ৰসেস both লোকসভা ৰাজ্যসভাৰ মাধ্যমেৰে আমি ইম্পিচমেন্ট প্ৰসেস এটা কৰিবলগীয়া হয় ঠিক সেইদৰে চিফ ইলেকশ্যন কমিশ্যনাৰকো যদি ৰিমুভ কৰিব লাগে তেনেহলে সিমিলাৰ ইম্পিচমেন্ট প্ৰসেসে আগবঢ়োৱাটো প্ৰয়োজনীয় কনষ্টিটিউচনেল প্ৰভিজন আৰ্টিকল 324 ৰ পৰা আৰ্টিকল 329 এই আৰ্টিকল কেইটা আমাৰ পৰীক্ষাৰ বাবে বিশেষকৈ প্ৰিলিমছৰ বাবে অলপমান গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ইলেকশ্যন কমিশ্যনাৰৰ ফাংচন যদি চাওঁ এডভাইজৰী ফাংচন আছে কোৱাসি জুডিশিয়াল বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যদি ইলেকশ্যন এক্সপেন্সেস সময়মতে যদি ক্যান্ডিডেট সকলে দিব নোৱাৰে ডিসকোয়ালিফিকেশনৰ তেওঁলোকৰ পাৱাৰ থাকে মিডিয়া পলিচিৰ ওপৰত তেওঁলোকৰ হাত থাকে মানে তেওঁলোকৰ এটা কন্ট্ৰোল আমি দেখা পাওঁ ৰেজিষ্ট্ৰেচন পলিটিক্যাল পাৰ্টিৰ ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত আমি দেখা পাওঁ মডেল কোড অফ কন্ডাক্ট এনফোৰ্সমেন্টৰ ক্ষেত্ৰত ভেৰি ইম্পৰ্টেন্ট ফাংচন অফ ইচিআই বৰ্তমান যে সিচুৱেচনটো হৈ আছে নতুন আমাৰ যে নতুন এপইন্টমেন্ট প্ৰসেস সেই নতুন এপইন্টমেন্ট প্ৰসেস অনুসৰি মাজতে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা জনাইছিলে য'ত since election commission বা chief election commissioner it's a constitutional body য'ত আমি নিৰপেক্ষ এটা ইলেকশ্যন বা সিলেকশ্যন মেথড এটা আমি এক্সপেক্ট কৰিব পাৰো সেইকাৰণে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অনুসৰি সুপ্ৰিম কোৰ্টে কৈছিলে যে প্ৰাইম মিনিষ্টাৰ এগৰাকী থকা উচিত লিডাৰ অফ অপজিশন থকা উচিত আৰু চিফ জাষ্টিস অফ সুপ্ৰিম কোৰ্ট এই তিনিগৰাকী মিলি পেলাই এখন কমিটিৰ দ্বাৰা সিলেকশ্যন প্ৰসেসটো কৰা উচিত কিন্তু
overall changes আমি দেখা পাওঁ য'ত আমি সিলেকশন কমিটিত আমি দেখা পাওঁ যে প্ৰাইম মিনিষ্টাৰ থাকে এগৰাকী কেবিনেট মিনিষ্টাৰ থাকে যি ইউজুৱেলি আমাৰ ইউনিয়ন হোম মিনিষ্টাৰে থাকেগে কেবিনেট মিনিষ্টাৰ আৰু আমি দেখা পাওঁ লিডাৰ অফ অপজিশ্যন য'ত এই ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰ আৰু লিডাৰ অফ অপজিশ্যন একেই থাকিলেগে খালি কেবিনেট মিনিষ্টাৰৰ সলনি সুপ্ৰিম কোৰ্টে চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ ইনক্লুজনৰ কথা কৈছিলে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে ডিছকাছ দি ৰোল অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইন দ্য লাইট অফ দ্য ইভলিউশ্যন অফ দি মডেল কোড অফ কণ্ডাক্ট ভেৰি ইম্পৰ্টেণ্ট মডেল কোড অফ কণ্ডাক্ট অলপমান মেইনছৰ বাবে ইম্পৰ্টেণ্ট আপোনালোকে কাইণ্ডলি নোট এটা বনাই থ'ব পাৰে যদিহে মেইনছ গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছোঁ প্ৰিলিমছ প্ৰস্পেক্টিভ ছভাৰেইন গ্ৰীণ বণ্ড ছভাৰেইন গ্ৰীণ বণ্ডনো কি হয় ছভাৰেইন গ্ৰীণ বণ্ডে বহুখিনি ল' ইনভেষ্টৰ ডিমাণ্ড ফেচ কৰিছে ছভাৰেইন গ্ৰীণ বণ্ড বুলি ক'লে চৰকাৰে আচলতে বিভিন্ন ক্ষেত্ৰত ইক' ফ্ৰেণ্ডলি প্ৰজেক্টসমূহৰ বাবে ফাণ্ড ৰেইজ কৰে সেয়েহে ফাণ্ড ৰেইজ কৰিছে মানে কি ডেট লোন লোৱা বুলি আমি ক'ব পাৰোঁ বিভিন্ন ধৰণৰ ইক' ফ্ৰেণ্ডলি প্ৰজেক্ট যাৰ দ্বাৰা কাৰ্বন এমিশ্যন আমি লিমিটেড কাৰ্বন এমিশ্যন আমি দেখা পাওঁ বা জলবায়ু পৰিৱৰ্তনৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰচেষ্টাসমূহ লোৱা আমি দেখা পাওঁ আৰু মনত ৰাখিব যদিও ইক' ফ্ৰেণ্ডলি ইয়াত মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট নহয় ইয়াত মিনিষ্ট্ৰী অফ ফাইনেন্সহে থাকে লগতে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছে চোৱা চিতা কৰে আমি ইতিমধ্যে গম পাইছোঁৱে যে যিবোৰ ফাণ্ড সেই ফাণ্ডসমূহ কিদৰে মবিলাইজ কৰিব লাগে ক্লিন এনাৰ্জি ছাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বা ক্লাইমেট ৰেজিলিয়েঞ্চৰ ক্ষেত্ৰত সেই ক্ষেত্ৰতে ছভাৰেইন গ্ৰীণ বণ্ডছ গুৰুত্বপূৰ্ণ আমাৰ 2070 চনত যি নেট জিৰ' টাৰ্গেট সেই নেট জিৰ' কমিটমেণ্ট এচিভ কৰিবৰ বাবেও ছভাৰেইন গোল্ড বণ্ডছ খুবেই ইম্পৰ্টেণ্ট প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ which organization has launched the campaign imagine a world with more women in science UNESCO WHO IMF নে ৱৰ্ল্ড বেংক উত্তৰটি জনাবলৈ কমেণ্ট ছেকশ্যনত নাপাহৰিব আৰু আজি শেষৰটো নিউজ হৈছে ধৰ্ম গাৰ্জিয়ান হৈছে it's an exercise, military exercise, joint military exercise, কাৰ ভিতৰত ভাৰত আৰু জাপানৰ joint military exercise Dharma Guardian, very important. এইবাৰ মাউণ্ট ফুজি জাপানত হ'ব ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক আমি যদি চাওঁ very important. প্ৰতি 2 বছৰৰ মূৰে আমি হোৱা দেখা পাওঁ বিশেষকৈ bilateral defense টাইসমূহ military relationসমূহ improviseৰ ক্ষেত্ৰত ধৰ্ম গাৰ্জিয়ান ভাৰত আৰু জাপানে কণ্ডাক্ট কৰে Prelims practice question iti exercise Dharma Guardian is a joint military exercise between India and uttorti nischay gom paise aru kalir amar practice question homuhor uttor homu ami saw which city is the host of first ever regional dialogue on social justice শুদ্ধ উত্তৰটো হৈছে New Delhi What is the name of the scheme launched by Anusandhan National Research Foundation for Senior Indian Scientists ANRFৰ দ্বাৰা আমি কালি পঢ়িছিলোঁ জেচি বোছ গ্ৰাণ্ট স্কিম আছিলে শুদ্ধ উত্তৰ এআই আজিৰ সবিশেষ যদিহে কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম